বোকাখাতত কংগ্ৰেছ এৰি অগপমুখী হৈছে বহু কৰ্মী প্ৰতিকূল বতৰৰ মাজতো যোগদানৰ বাবে আহিল মহিলা বোকাখাত বিধানসভা সমষ্টিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় পুনাকন বৰুৱাৰ উপস্থিতিত ৫ শতাধিকে অগপত যোগদান কৰে বোকাখাতত কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত হতাশ হৈছে দলটোৰ কৰ্মী সমৰ্থকসকল অতুল বৰাৰ কাম-কাজত সন্তুষ্ট হৈ দলটোত যোগদান কৰা বুলি মন্তব্য কৰিছে আটাইকেইজনে ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰে উন্নয়নৰ যি ঢল বোৱাইছে সেই উন্নয়নে গৈ আকাশ চুইছেগৈ আৰু সেই উন্নয়নৰ অবিৰত যাত্ৰা যাতে অব্যাহত থাকে ৰাইজে তাত সঁহাৰি জনাইছে ৰাইজে উৎসাহ জনাইছে আৰু তাৰে পৰিণতিত আমি ভাবোঁ যে বোকাখাত সমষ্টিত যোৱা সময়ছোৱাত যোৱা 10টা বছৰত এই সমষ্টিৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী অসম গণপৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই উন্নয়নৰ যি ধাৰা বোৱালে ইয়াৰ সমাজ জীৱনলৈ সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰে ইয়াৰ সকলো ক্ষেত্ৰলৈ যি উন্নয়নৰ বাৰ্তা বোৱাই আনিছে ইয়াৰ সাংস্কৃতিক ক্ষেত্ৰত কওক ইয়াৰ ক্ৰীড়া ক্ষেত্ৰত কওক ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কওক শিক্ষা দিশৰ কথা কওক সকলো দিশতে ব্যাপক উন্নয়ন আনিছে মই 2016 চনত ইয়াত বিধানসভা নিৰ্বাচনত প্ৰচাৰ চাবলৈ আহিছিলোঁ 21 চনতো আহিছিলোঁ আৰু আজি 26 চনত ইয়াত আহিছোঁ আৰু ইয়াৰ গাঁৱৰ বাট পথ ইয়াৰ বস্তি অঞ্চলসমূহৰ ইয়াৰ ভিতৰুৱা নৈপৰীয়া অঞ্চলসমূহৰ যি উন্নয়ন দেখিলোঁ এই উন্নয়নে মোৰো চকু কপালত তুলিছে যে উন্নয়নো এনেকৈ হ'ব পাৰে নেকি গতিকে অতুল বৰা ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈ তেখেতে খুব মৰমেৰে আন্তৰিকতাৰে বোকাখাতৰ উন্নয়নে তেখেতৰ জীৱনৰ ব্ৰত হিচাপে লৈ আগবাঢ়িছে গতিকে তেখেতৰ প্ৰতি আকৰ্ষিত হৈ আজি 500তকৈ অধিক লোক বিশেষকৈ চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া গাঁৱৰ বাগিচাৰ চহৰৰ বিভিন্ন লোক আজি ওলাই আহিছে 500তকৈ অধিক লোকে আজি অসমলৈ ইয়াত যোগদান কৰিছে আৰু এটা যোগদান অনুষ্ঠান তেখেতৰ বাসগৃহত এতিয়া অনুষ্ঠিত হ'ব তাৰপিছত বিভিন্ন চাহ বাগিচাত যোগদান অনুষ্ঠান আছে আজি নিশাৰ ভিতৰতে মই ভাবোঁ যে প্ৰায় 1500তকৈ অধিক লোকে ইয়াত যোগদান কৰিব অহা নিৰ্বাচন বোকাখাতত কংগ্ৰেছ এৰি অগপমুখী হৈছে বহু কৰ্মী প্ৰতিকূল বতৰৰ মাজতো যোগদানৰ বাবে আহিল মহিলা বোকাখাত বিধানসভা সমষ্টিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় পুনাকন বৰুৱাৰ উপস্থিতিত ৫ শতাধিকে অগপত যোগদান কৰে বোকাখাতত কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত হতাশ হৈছে দলটোৰ কৰ্মী সমৰ্থকসকল অতুল বৰাৰ কাম-কাজত সন্তুষ্ট হৈ দলটোত যোগদান কৰা বুলি মন্তব্য কৰিছে আটাইকেইজনে ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰে উন্নয়নৰ যি ঢল বোৱাইছে সেই উন্নয়নে গৈ আকাশ চুইছেগৈ আৰু সেই উন্নয়নৰ অবিৰত যাত্ৰা যাতে অব্যাহত থাকে ৰাইজে তাত সঁহাৰি জনাইছে ৰাইজে উৎসাহ জনাইছে আৰু তাৰে পৰিণতিত আমি ভাবোঁ যে বোকাখাত সমষ্টিত যোৱা সময়ছোৱাত যোৱা 10টা বছৰত এই সমষ্টিৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী অসম গণপৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই উন্নয়নৰ যি ধাৰা বোৱালে ইয়াৰ সমাজ জীৱনলৈ সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰে ইয়াৰ সকলো ক্ষেত্ৰলৈ যি উন্নয়নৰ বাৰ্তা বোৱাই আনিছে ইয়াৰ সাংস্কৃতিক ক্ষেত্ৰত কওক ইয়াৰ ক্ৰীড়া ক্ষেত্ৰত কওক ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কওক শিক্ষা দিশৰ কথা কওক সকলো দিশতে ব্যাপক উন্নয়ন আনিছে মই 2016 চনত ইয়াত বিধানসভা নিৰ্বাচনত প্ৰচাৰ চাবলৈ আহিছিলোঁ 21 চনতো আহিছিলোঁ আৰু আজি 26 চনত ইয়াত আহিছোঁ আৰু ইয়াৰ গাঁৱৰ বাট পথ ইয়াৰ বস্তি অঞ্চলসমূহৰ ইয়াৰ ভিতৰুৱা নৈপৰীয়া অঞ্চলসমূহৰ যি উন্নয়ন দেখিলোঁ এই উন্নয়নে মোৰো চকু কপালত তুলিছে যে উন্নয়নো এনেকৈ হ'ব পাৰে নেকি গতিকে অতুল বৰা ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈ তেখেতে খুব মৰমেৰে আন্তৰিকতাৰে বোকাখাতৰ উন্নয়নে তেখেতৰ জীৱনৰ ব্ৰত হিচাপে লৈ আগবাঢ়িছে গতিকে তেখেতৰ প্ৰতি আকৰ্ষিত হৈ আজি 500তকৈ অধিক লোক বিশেষকৈ চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া গাঁৱৰ বাগিচাৰ চহৰৰ বিভিন্ন লোক আজি ওলাই আহিছে 500তকৈ অধিক লোকে আজি অসমলৈ ইয়াত যোগদান কৰিছে আৰু এটা যোগদান অনুষ্ঠান তেখেতৰ বাসগৃহত এতিয়া অনুষ্ঠিত হ'ব তাৰপিছত বিভিন্ন চাহ বাগিচাত যোগদান অনুষ্ঠান আছে আজি নিশাৰ ভিতৰতে মই ভাবোঁ যে প্ৰায় 1500তকৈ অধিক লোকে ইয়াত যোগদান কৰিব অহা নিৰ্বাচন